বিশ্বনাথৰ বালিচাং আদৰ্শ চিকিৎসালয়ত NHM কৰ্মীৰ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ অসমৰ বিভিন্ন প্ৰান্তৰ দৰে বিশ্বনাথৰ বালিচাং আদৰ্শ চিকিৎসালয়তো সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা NHM-এ অসমে তেওঁলোকৰ দাবীসমূহক লৈ পালন কৰে কৰ্মবিৰতি NHM কৰ্মীসকলে নিজ কৰ্মস্থলীতে প্ৰতিবাদ মুখৰ হৈ পৰে আমাৰ দাবী মানিবই লাগিব আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক সমকামৰ সমদৰমহাৰ মৰ্যাদা প্ৰদান কৰক ঠিকা ভিত্তিত কৰ্মচাৰীসকলৰ পেন্সন ব্যৱস্থাকৰণ কৰক সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা প্ৰদান কৰক ইত্যাদি দাবীৰে মুখৰ হৈ পৰে চিকিৎসালয়খনৰ চৌহদ চৰকাৰখনে দাবী পূৰণ নকৰিলে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰা হ'ব বুলিও হুংকাৰ দিয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত ঠিকা ভিত্তিত NHM-ৰ কৰ্মচাৰীসকলে কৰ্মবিৰতিৰ মাজতে জৰুৰীকালীন অৱস্থাত ৰোগী এগৰাকী যদি আহে তেতিয়া আপোনালোকৰ ভূমিকা কি হ'ব আমি তেওঁক শুশ্ৰূষা কৰিম তেওঁক ট্ৰিটমেণ্ট দিম কাৰণ আমাক এইটো ওপৰৰ পৰা অৰ্ডাৰ দিছে আৰু মানুহ হিচাপে আমি এইখিনি কৰণীয় কৰিমেই অনিৰ্দিষ্ট কাললৈ থাকিব আপোনালোকৰ যদি এই দাবীসমূহৰ পৰা আজি আমি গোটেই অল আছামত দাবী আজি কৰিছোঁ আৰু আমি 6 তাৰিখলৈকে কৰিম তাত যদি চৰকাৰে একো মাত নিদিয়ে চৰকাৰৰ পৰা আমি একো ইয়েছ নো কিবা উত্তৰ নাপাওঁ তেতিয়াহ'লে আমি অনিৰ্দিষ্ট কাললৈকে আমাৰ মানে ধৰ্মঘট চলি থাকিব আমি ইয়াতকৈ জংগী আন্দোলন কৰিম বুলি সব প্ৰতিজ্ঞাবদ্ধ হৈছোঁ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ